এটা জাতিৰ সত্তা, জাতিৰ আত্মাৰ, জাতিৰ গৰিমাৰ প্ৰতীক হ'ল জাতীয় পতাকা। আমাৰ এতিয়া চলি আছে পঞ্চবৰ্ষ হৰ ঘৰ তিৰংগা। এইটো এটা প্ৰচেষ্টা, এটা আন্দোলন, এটা কেম্পেইন আৰম্ভ কৰিছে যে পতাকাৰ প্ৰতি আমাৰ ৰাইজৰ, বিশেষকৈ যুৱ চামৰ যিটো শ্ৰদ্ধা, সন্মান আৰু কৰ্তব্য, সেইটো এটা প্ৰচাৰৰ বাবে এইটো আৰম্ভ হৈছে। আমাৰ ভাৰতবৰ্ষৰ জাতীয় পতাকাৰ ইতিহাস আৰম্ভ হৈছিল 1906 চনত। বংগভংগ হ'ল, আচলতে বংগভংগ হোৱা নাই, বংগভংগৰ লগত অসমৰ বিলুপ্ত হৈছিলে। অসমৰ যিটো আমাৰ টেৰিটৰিটো আছিল আণ্ডাৰ চিফ কমিশ্যনাৰ, সেইটো পূৰ্বাংলৰ লগত পৰি পেলাই বংগভংগটোৰ আচল উদ্দেশ্য ব্ৰিটিছৰ আছিল ধৰ্মৰ ভিত্তিত দেশটো বিভাজন, ভাৰতৰ বিপ্লৱক মহিমূৰ কৰাৰ কাৰণে বংগভংগ হৈছিলে। তেতিয়াৰ পৰা জাতীয় পতাকাৰ জাতীয় এটা উত্থান হ'ল। সেই উত্থানৰ ভিত্তি আছিল বন্দে মাতৰম। বিপ্লৱৰ যিটো পীঠস্থান আছিলে, ভাৰতীয় জাতীয় বিপ্লৱ পীঠস্থান, তাহানি ব্ৰিটিছ ভাৰতবৰ্ষৰ ৰাজধানী কলিকতা চহৰটো আছিল বিপ্লৱৰ পীঠস্থান। তাতে ছিষ্টাৰ নিবেদিতা, ভাৰতৰ প্ৰথম পেট্ৰিয়ট মংক, স্বামী বিবেকানন্দৰ ভাৱশিষ্যা ছিষ্টাৰ নিবেদিতা, তেখেতে আইৰিছ, জন্মসূত্ৰে আইৰিছ। তেওঁ এইটো অনুভৱ কৰিলে আৰু তেওঁ বিপ্লৱীবিলাকৰ ভিতৰত জগাই তুলিলে, তোমালোকৰ নিজৰ এটা জাতীয় পতাকা দৰকাৰ। যিটো বৰ্তমানৰ পতাকা, এইটো 22 জুলাই 1947 এইটো আমাৰ সংবিধান যিটো গণপৰিষদ আছিলে তেওঁলোকে স্বীকাৰ কৰি ল'লে। বৰ্তমানৰ পতাকা চৰকাৰ ঠাইত অশোক চক্ৰ, 24টা স্পোক থকা অশোক চক্ৰ স্থাপন কৰা হ'ল। এইটোৱে পতাকাৰ ইতিহাস। যিহওক এই পতাকাৰ কাৰণে, এই পতাকা আগত লৈ পেলাই বহু আত্মবলিদানৰ কাহিনী আমি জানো। আমাৰ অসমৰে ছোৱালী, 17 বছৰীয়া ছোৱালী কনকলতা, তেওঁ জীৱন দিছিলে। মুকুন্দ কাকতিহঁতে জীৱন দিছিলে। অজস্ৰ বংগদেশত বৃদ্ধা মহিলা মাতংগিনী হাজৰা জীৱন বলিদান কৰিছিলে এই পতাকা ৰক্ষাৰ কাৰণে। আৰু এই জাতীয় পতাকা, এটা কথা আজি জনা উচিত আমাৰ ৰাইজৰ, যে আজি হৰ ঘৰ তিৰংগা যেতিয়া কৰিছোঁ, এই পতাকা ইতিহাস জনাটো আমাৰ কৰ্তব্য। এই পতাকা আমাৰ গৰিমাৰ প্ৰতীক। সেই পতাকাখন প্ৰথম স্বাধীন ভাৰতবৰ্ষৰ মুক্ত মাটিত 1943 চনত 1943 38 ডিচেম্বৰ আন্দামান মুক্ত হৈছিলে। আজাদ ফৌজ চৰকাৰক হস্তান্তৰ কৰিছিলে জাপান চৰকাৰে। তাতে নেতাজী সুভাষ চন্দ্ৰ বসু 38 ডিচেম্বৰ 1943 পৰ্ট ব্লেয়াৰত, চেলুলাৰ জেলৰ ওচৰত প্ৰথম জাতীয় পতাকা উত্তোলন কৰিলে। যাক আমাৰ বৰ্তমান প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া তাৰ 75 বছৰৰ জয়ন্তীত তেওঁ ঘোষণা কৰিছিলে, অবিভক্ত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী প্ৰথম জাতীয় পতাকা উত্তোলন কৰা ঠাইটো হ'ল আন্দামানৰ, সেইকাৰণে নাম দিলে বিজয়নগৰ। এতিয়া আন্দামান বিজয়নগৰ নামে পৰিচিত পৰ্ট ব্লেয়াৰ। আৰু অসম মূল ভূখণ্ডত ভাৰতবৰ্ষৰ ভূখণ্ডত আমাৰ এই উত্তৰ পূৰ্ব ভাৰতৰ মণিপুৰৰ মৈৰাং নামৰ ঠাইত 1944 চনত 14 এপ্ৰিল আমাৰ গৰু বিহুৰ দিনা জাতীয় পতাকা উত্তোলন কৰিছিলে আইএনএৰ এজন সৈনিক, কেপ্টেইন শৌকত মালিক আইএনএৰ আজাদ হিন্দ ফৌজৰ, তেওঁ পতাকা উত্তোলন কৰিছিলে। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নতুনকৈ এটা আন্দোলন আৰম্ভ কৰিলে। আমাৰ এই জাতীয় পতাকা আছিল স্বাধীনতা সংগ্ৰামৰ এটা মূল বস্তু। কিন্তু আজি আমাৰ স্বাধীনতা আমি অৰ্জন কৰিছোঁ, কিন্তু এই স্বাধীনতা ৰক্ষা কৰাৰ কাৰণে, জাতীয় ঐক্যৰ কাৰণে, জাতীয় সংহতিৰ কাৰণে, জাতীয় গৰিমাৰ কাৰণে আমাৰ জাতীয় পতাকাৰ প্ৰতি যিটো আমাৰ কৰ্তব্য, আমাৰ নিষ্ঠা, আমাৰ পূজা, তাৰ ভাৱটো জগাৰ কাৰণে আজিৰ পৰা 4 বছৰ আগতে এই হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ হৈছে। আমি তাৰ এটা অংশ। আমি এই দিনটোত আমি গোটেই ভাৰতবাসীলৈ জনাওঁ বন্দে মাতৰম আৰু জাতীয় পতাকাৰ প্ৰতি মোৰ শ্ৰেষ্ঠ সন্মান, প্ৰণাম।